হঠাৎ কাক উদ্দেশ্যি এই প্ৰশ্নবাদ মুখ্যমন্ত্ৰীৰ দিল্লীত দিলেই কমি যায়, ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। জুবিন গাৰ্গকে ক'লে নেকি এইষাৰ কথা মুখ্যমন্ত্ৰীয়ে? ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। ডক্টৰেট দিলেই পবি যায় অসমীয়া মানুহ, পানী হৈছে নে কি হৈছে কথা নাই। আমাৰ মানুহৰ আশা ইমানেই, আমাৰ মানুহৰ আশা ইমানেই, আমাৰ মানুহৰ আশা একো নায়েই, একো নায়েই আমাৰ মানুহৰ আশা। গামোচাখন পিন্ধালে পমি যায় অসমীয়া, অকণমান গামোচা এখন দিলেই মানুহ পমি যায়। ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত ওলাই আছে USDMৰ প্ৰসংগ। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ USDMক ফ্লাড জাহাজ আখ্যা দি প্ৰতিষ্ঠাপক আচাৰ্য মহিবুল হকৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। উল্লেখনীয় যে ইয়াৰ মাজতে এইখন USDMৰ পৰাই ডক্টৰেট উপাধি গ্ৰহণ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কিন্তু জুবিনৰ দিল্লীত সন্মানৰ পাছতেই সদনত কিয় উত্থাপিত হ'ল ডক্টৰেটৰ প্ৰসংগ? দিল্লীত দিলেই কমি যায়, ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। ইয়াৰ পাছতেই সামাজিক মাধ্যমত ব্যাপক চৰ্চা যে জুবিনকে এইষাৰ কথা ক'লে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ সাম্প্ৰদায়িক বিভিন্ন ঘটনাৰ অহৰহভাৱে উত্থাপনৰ মাজতে উত্তপ্ত একেৰাহে বিধানসভাৰ মজিয়া। কোনে শুনিব কাৰ কথা? এফালে শাসকীয় দলৰ মন্তব্য, আনফালে বিৰোধীৰ, সকলো যেন অটল নিজৰ নিজৰ স্থিতিত। এফালে যদি মিয়াৰ প্ৰসংগ, আনফালে আকৌ হিন্দুৰ প্ৰসংগ। এফালে যদি ওলাই অপৰাধীৰ কথা, আনফালে ওলাই মাছৰ কথা। এফালে যদিহে ভোটৰ অংকৰ কথা, আনফালে আকৌ স্মাৰ্ট মিটাৰৰ প্ৰসংগ। ডক্টৰেটৰ প্ৰসংগৰ পাছতেই বিৰোধীক সমালোচনাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ, কংগ্ৰেছ এতিয়া কেৱল ভোটৰ মতলবত আছে। ভোটৰ অংকত কংগ্ৰেছ এতিয়া কিবা হৈ গৈছে। কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। ইয়াৰ পাছতেই পুনৰ মুখ্যমন্ত্ৰীৰ আন এক মন্তব্য, আপোনালোকে আজিয়েই টেলিভিছনত কৈ দিয়ক নিৰ্ধাৰিত সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ কথাটোক আপোনালোকে সমৰ্থন কৰিছে বুলি। মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়, টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। অসমীয়া মানুহ খুব মৰমীয়াল, চাব আপোনালোকক সকলোৱে মৰম কৰিব। কাইলৈৰ পৰা অসমত হিন্দু, মুছলমান, বাংলাদেশী, মিয়া এই শব্দবোৰে নোহোৱা হৈ পৰিব। কালিৰ পৰা অসমত হিন্দু, মুছলমান, মিয়া, বাংলাদেশ এই শব্দবিলাকেই নোহোৱা হৈ যায়। এই প্ৰভিজনটোক আমি কিয় সমৰ্থন কৰিব নোৱাৰো? এইকেইটাক যদি আপোনালোকে চিঞৰি চিঞৰি সমৰ্থন কৰে নহয়, অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায়, দিল্লীত দিলেই পমি যায়, ডক্টৰেট দিলেই কমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰেট দি দিছোতো জামেলা খতম। আমাৰ মানুহৰ আশা ইমানেই, একো নায়েই আমাৰ মানুহৰ আশা। অকণমান গামোচা এখন দিলেই মানুহ পমি যায়। কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক, এইবিলাক হাউচত নক'ব, আমি যামেই। আপোনালোকে ক'ব যে আমি ভাল বস্তু তৈয়াৰ কৰিম, আপোনালোক নিজে আহিব। মৌ-মাখিয়েতো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা, সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাৰু পাতিলে? গতিকে আপোনালোকক নিজেই মাতিব। সেইকাৰণে মই এইটোৱে বিচাৰিছো, কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। কিন্তু আপোনালোক লং টাৰ্ম এটা জাতিক প্ৰতিনিধিত্ব কৰে, লং টাৰ্ম আমি মিলি জুলি থাকিব লাগিব। কেইটামান অসমৰ আইকনিক ষ্ট্ৰাকচাৰ আছে, তাত 5 কিলোমিটাৰ থাকিব দিয়ক। আপোনালোকেও আপোনালোকৰ মানুহখিনিক ক'ব যে এইটো ভাল প্ৰস্তাৱ আনিছে। 5 কিলোমিটাৰহে, বৰপেটা টাউনতো আমি ক'তো বাহিৰতো যোৱা নাই, অকল সেই 5 কিলোমিটাৰহে, বটদ্ৰৱাৰ 5 কিলোমিটাৰহে। কালি আজি আপোনালোকে গৈ মাইনৰিটি MLA খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছো। চাব মানুহে কেনেকে আপোনালোকক আদৰি লয়। আমাৰ মানুহৰ একো নাই, অকণমান মৰম, একোৱে নাই। আজি আপোনালোকে মেজিক চাওক, মোক কমিউনিয়েল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়, টিভিত গৈ কৈ দিয়ক
যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু মুছলমান মিয়া বাংলাদেশ এই শব্দবিলাকেই নোহোৱা হৈ একোৱে নাই। এতিয়া ক'লে না যে অসমীয়া ভাষা কম, মানুহে ভাবে আৰে অসমীয়া ভাষা কৈ দিছে ইমান ভাল, এটা শব্দতেই মানুহ গলি যায়, একো নাথাকে। আজি কংগ্ৰেছৰ অৱস্থা চাওক, গোপীনাথ বৰদলৈৰ সমাধিত নোযোৱাটো ইজ এ মেটাৰ অফ ৰেকৰ্ড, ইট ইজ এ মেটাৰ অফ ৰেকৰ্ড। তাকো বিৰোধিতা কৰিব লাগে নে যে নহয় আমাৰ অফিচত আমি মাল্য অৰ্পণ কৰোঁ। ভাই তেনেকে নিউজ ডেস্ক খবৰ.com